হয়, আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী উপজা দিন উপলক্ষে তেওঁক আমি প্ৰথমতে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি উত্তৰ গুৱাহাটী পৌৰসভাই তেওঁৰ জন্মদিনৰ সংগতি ৰাখি আজিৰ পৰা স্বচ্ছ ভাৰত মিছনৰ অভিযান অন্তৰ্গত উত্তৰ গুৱাহাটী পৌৰসভা অঞ্চলৰ সকলো 10টা ৱাৰ্ডতে বাণিজ্যিক অঞ্চলসমূহত দৈনন্দিন ব্যৱস্থাত সুইপিং এক্টিভিটি আমি ৰেগুলাৰ বেচিছত ষ্টাৰ্ট কৰিছোঁ। এই কাৰ্যসূচী আমি আজি প্ৰথম ষ্টাৰ্ট কৰিছোঁ দৌল গোবিন্দ মন্দিৰ শ্ৰী শ্ৰী মহাপ্ৰভু দৌল গোবিন্দ মন্দিৰত আহি তেওঁৰ ওচৰত সেৱা জনাই বন্তি এগছি জ্বলাই ইয়াৰে সন্মুখৰ যি বাণিজ্যিক অঞ্চল আছে তাৰ পৰা আমি সুইপিং এক্টিভিটি আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু দৈনন্দিন ব্যৱস্থাত আমি আগন্তুক দিনত এই 10টা ৱাৰ্ডৰ সকলো বাণিজ্যিক অঞ্চলতে ৰেগুলাৰ বেচিছত আমি এই সুইপিং এক্টিভিটি কৰি আগবঢ়াব ৰাখি যাম। আশা কৰিছোঁ যে ইয়াৰে অঞ্চলৰ ৰাইজসমূহে আমাৰ এই মিছনত স্বচ্ছ ভাৰত মিছনত আমাক সহযোগ কৰিব। ধন্যবাদ। আজি উপজা দিন জালুকবাৰীত কেনেদৰে উদযাপন কৰিছে? হয়, আজি এটা বিশেষ দিন। আজি আমাৰ সকলোৰে মৰমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জন্মদিন আৰু এই জন্মদিনৰ লগত সংগতি ৰাখি আমি উত্তৰ গুৱাহাটী পৌৰসভাই আজিৰ পৰা এটা বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আজিৰ পৰা পোনপ্ৰথমবাৰৰ বাবে আগতে হয়তো দেখা নাছিলোঁ। আজিৰ পৰা আমাৰ উত্তৰ গুৱাহাটীৰ যিমানখিনি মাৰ্কেট এৰিয়া আছে সেই মাৰ্কেট এৰিয়াবোৰত আমি ঝাৰু মাৰাৰ ব্যৱস্থা কৰিম, চাফ চিকুণ কৰি ৰখাৰ কাৰণে আমি চেষ্টা কৰিম আৰু সেই কাৰ্যসূচীটো আজিৰ পৰা তেখেতৰ জন্মদিনৰ লগত সংগতি ৰাখি শুভাৰম্ভ কৰিছোঁ। হয়, আমি দৌল গোবিন্দ প্ৰভুৰ শ্ৰীচৰণত সেৱা জনাই এই কামটো আৰম্ভ কৰিছোঁ। লগতে মুখ্যমন্ত্ৰী মহোদয়লৈও আমি তেখেতক এগছি বন্তি প্ৰজ্বলন কৰিছোঁ। তেখেত যেন সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকে, তেখেতৰ যিবোৰ সপোন আছে অসমখনক আগুৱাই নিয়াৰ, নতুন অসমখন গঢ়াৰ তেখেতৰ প্ৰত্যেকটো প্ৰচেষ্টাই যেন সফল হয় তাৰে কামনা কৰিছোঁ আমি।